আসসালামু আলাইকুম রহমতুল্লাহি বারকাতু। প্ৰিয় দৰ্শক, আজি আমি এক ব্যতিক্ৰমী ৰূপত আপোনালোকৰ সন্মুখত আহি থিয় দিছোঁহি। আপোনালোকে নিশ্চয় জানি আনন্দিত হ'ব যে অসমৰ ভিতৰত সৰ্বপ্ৰথম মক্তব শিক্ষাৰ কাৰণে এক অনন্য ৰূপত এই লখিমপুৰ জিলাৰ ভিতৰত ইলমে নুৰ এডুকেশ্যনেল বোৰ্ডে এক নতুনকৈ এক ৰূপ প্ৰদান কৰিছে। এই ইলমে নুৰ এডুকেশ্যনেল বোৰ্ডৰ ফালৰ পৰা লখিমপুৰ জিলা ভিত্তিত যোৱা বছৰ তেওঁলোকে এটা পৰীক্ষা অনুষ্ঠিত কৰিছিলে আৰু চলিত বৰ্ষতো তেওঁলোকে টেলেণ্ট চাৰ্চ এক্সাম যিটো নেকি যোৱা বছৰ পাতিছিলে, ছেম একেটি বৰ্ষতে ছেম একেটা কাৰ্যসূচীৰে এই বছৰো তেওঁলোকে এনেকুৱা এটা প্ৰগ্ৰাম পাতিছে। গতিকে এই মক্তবৰ শিক্ষাৰ উন্নতিৰ কাৰণে আমাৰ প্ৰতি ঘৰ ল'ৰা ছোৱালী কেনেকৈ কলিমাওয়ালা হৈ যায়, আমাৰ প্ৰতি ঘৰ ল'ৰা ছোৱালী কেনেকৈ নামাজি হৈ যায়, কেনেকৈ সুন্নত ৱাজিবাত আৰু ডাঙৰক সন্মান কৰা, সৰুক স্নেহ কৰা ইত্যাদি ইছলামৰ বুনিয়াদী কথাখিনি জানি যায়, এই গোটেইখিনি কথা সাঙুৰি তেওঁলোকে এটা এক্সাম পাতিছে। ইয়াৰ লগত তেওঁলোকে আধুনিক শিক্ষাটোৰ এক গুৰুত্ব প্ৰদান কৰিছে। আমি দেখা পাওঁ যে তেওঁলোকে ইয়াত যিসকল আছে আপোনালোকে দেখিছে যে ইলমে নুৰ এডুকেশ্যনেল বোৰ্ডৰ লগত জড়িত আমাৰ যি এক্সাম পাতিছে, এই এক্সামৰ প্ৰথম কণ্ট্ৰলাৰ আমাৰ মাজত উপস্থিত আছে, হাফিজ শাহজানুৰ ৰহমান আমাৰ মাজত উপস্থিত আছে। আমি হাফিজ শাহজানুৰ ৰহমানৰ পৰা আমি জানিব চেষ্টা কৰিম যে ইলমে নুৰ এডুকেশ্যনেল বোৰ্ড যিটো নেকি আপোনালোকে যোৱা বছৰ আপোনালোকে এক্সাম এটা পাতিছিলে আমি জানিব পাৰিছোঁ, আৰু ছেম একেটি ধাৰাবাহিকভাৱে এই বছৰতো আপোনালোকে আৰু এটা এক্সাম পাতিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নটো আপোনাৰ কেতিয়াৰ পৰা মনত আহিলে আৰু এই সমাজখনত আপুনি কি বাৰ্তাটো দিব বিচাৰিছে অকণমান বহলাই উল্লেখ কৰিব। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আমার ইলমে নূর এডুকেশন বোর্ড যেটো এক্সাম এইবার পাতিছো, এইটোৰ কথা মানে 2018 চনৰ পৰা মানে এটা এটা প্ৰশ্ন আৰু উত্তৰ সংগ্ৰহ কৰি ৰাখি মানে 150টা প্ৰশ্ন উত্তৰ সংগ্ৰহ হৈছিল। তাৰ পাছত মই ভাবিছোঁ মই অকলে এইটো জনাতকৈ ল'ৰা ছোৱালী আছে, এইটো কেনেকৈ তেওঁলোকৰ মাজতো জনা যায়, সম্প্ৰসাৰিত কৰিব যায়। তাৰ পাছত 2020 চনত আমি দৌলতপুৰ মাদ্ৰাছা মছজিদত 50জন ছাত্ৰৰ এক্সাম এটা পাতিছিলোঁ। তাত মানে যিসকল ৰাইজ উপস্থিত আছিল বহুত আনন্দিত হৈছিল। তাৰ পাছত আমি ভাবিছোঁ এইটো বহল ভিত্তিত কেনেকৈ আমি প্ৰচাৰ কৰিব পাৰোঁ। তাৰ পাছত আমাৰ লগত হাফিজ নজমুল হুছেইন, আশৰাফুদ্দিন, হাফিজ আনোৱাৰ হুছেইন, হাফিজ আমিৰুদ্দিন, হাফিজ নেকিবুৰ ৰহমান আৰু আমাৰ লগত অধিবক্তা দুজন আছে, চুলতান ফিৰদৌছ ছাৰ আৰু ছাইদ নুৰ আহমদ ছাৰ। আৰু এইবাৰ মানে আমি যিখিনি মানে সাধাৰণ জ্ঞান আৰু ইছলামিক জ্ঞানৰ প্ৰশ্নোত্তৰ মানে প্ৰস্তুত কৰিছোঁ, এইটো নিৰীক্ষণ কৰাৰ বাবে আমাৰ মুফিদুল ইছলাম আদৰ্শ দিনী মাদ্ৰাছাৰ প্ৰধান শিক্ষক আৰু তিনঠিঙীয়া জাতীয় বিদ্যালয় প্ৰধান শিক্ষক আমাৰ হিলাল উদ্দিন সৰকাৰ ছাৰ, তেখেতক মানে এই কিতাপখিনি চাবলৈ মানে নিৰীক্ষণ কৰিবলৈ দিছিলোঁ। দিয়াৰ পাছত আমি মানে আজি ইয়াত মানে পৰীক্ষা অনুষ্ঠিত আচ্ছা, যোৱা বছৰ যে আপোনালোকে পৰীক্ষা পাতিছিলে, যোৱা বছৰৰ আপোনাৰ ফলাফল কেনেকুৱা ধৰণৰ হৈছিলে, যিহেতুকে এই বছৰ আপোনালোকৰ অকণমান আৰু অলপ বহল ভিত্তিত যিহেতুকে আগবঢ়াই লৈ গ'ল, গতিকে এতিয়া যে অকণমান বহল ভিত্তিত নিলে এই কাৰণটো কি বাৰু? কাৰণটো মানে আমি চাওক, যেহেতু মাদ্ৰাছাত আমি মেহনত কৰি আছোঁ, মক্তবত মেহনত কৰিব পৰা নাই, হয়। দিনী তালিম বোৰ্ডৰ লগত সংগতি ৰাখি মানে মক্তবৰ শিক্ষা কেনেকৈ মানে ল'ৰা ছোৱালীক শিক্ষাৰ উন্নতি কৰিব পাৰোঁ, নিশ্চয়কৈ খুব ধুনীয়া কথা কৈছে। দিনী তালিমী বোৰ্ডে অসমত দিনী তালিমী বোৰ্ড হওক নোদোৱা হওক, আজি দুয়োটা বোৰ্ডে কাম কৰি আছে, বা ইয়াৰ ওপৰত আৰু হয়তো কোনোবাই ব্যক্তিগতভাৱে আৰু বেলেগ বেলেগ এংগুলত কাম কৰি আছে, কিন্তু তেখেতে লখিমপুৰৰ বিশেষভাৱে প্ৰথম অৱস্থাত তেওঁলোকে লখিমপুৰকে টাৰ্গেট কৰি লৈছে যে লখিমপুৰৰ প্ৰতি ঘৰ মুছলমান ল'ৰা ছোৱালী যেন সিহঁতৰ বুনিয়াদী ইছলামিক শিক্ষাখিনি তেওঁলোকৰ জীৱন প্ৰণালীত যেন তেওঁলোকৰ জীৱন প্ৰণালীৰ কাৰণে তেওঁলোকৰ সঞ্চয় কৰি ল'ব পাৰে, জীৱনৰ কাৰণে শিক্ষা গ্ৰহণ কৰি ল'ব পাৰে, আৰু পৰৱৰ্তী অৱস্থাত সিহঁতৰ বাৰ্ধক্য একদম বুঢ়া অৱস্থালৈকে যেন তেওঁলোকৰ জীৱনৰ কাৰণে সেইখিনি শিক্ষা হৈ যায়, সেই উদ্দেশ্য কৰি তেওঁলোকে এইটো অনুষ্ঠিত কৰিছে। আমাৰ মাজত উপস্থিত আছে এগৰাকী এডভোকেট আছে, এই এডুকেশ্যন যিটো নেকি বোৰ্ড আছে ইলমে নুৰ এডুকেশ্যনেল বোৰ্ড, ইলমে নুৰ এডুকেশ্যনেল বোৰ্ডৰ অন্যতম শুভাকাংক্ষী তথা উপসভাপতি
এডভোকেট সাহেব, মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে বৰ্তমান সময়ত আপোনালোকে দেখিছে যে বৰ্তমান সময়ত শিক্ষাৰ কিন্তু এক ব্যাপক ধৰণে চাৰিওফালে এটা আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত চাৰিওফালে এটা সকলোৱে আগ্ৰহ প্ৰকাশ হৈছে যে নহয় আমি শিক্ষাৰে আমাৰ সমাজখন বাট মুকলি কৰিব লাগিব। গতিকে তেনেস্থলত আপোনালোকে মক্তব শিক্ষাৰ লগতে আমি দেখিছোঁ কিছুমান আপোনালোকে আধুনিক শিক্ষা সংযোজন কৰিছে। গতিকে কি ক'ব এই সংক্ৰান্তত? আসসালামু আলাইকুম। এই সন্দৰ্ভত মই এইটোই ক'ম, যেহেতু বৰ্তমান আমাৰ শাহজানুৰ ৰহমান হাফেজ সাহেবে কোৱা ধৰণে আমাৰ মক্তব শিক্ষাৰ বহুত অভাৱ হৈছে। সেই দিশত আমি সংগতি ৰাখি আৰু যাতে আমি এই এক্সাম চিষ্টেমটো, পৰীক্ষাৰ চিষ্টেমটো প্ৰথমতে সৰু ভিত্তিত আছিলে, আমি জিলা ভিত্তিত যদি আল্লাহ তৌফিক দান কৰে আমি ভৱিষ্যতে এইটো ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰিম। আৰু বহুত কমি হৈ আছে, আমাৰ ইছলামিক শিক্ষাৰ বহুত কমি হৈ আছে। আমাৰ সমাজে আমাৰ এই মক্তব শিক্ষাৰ প্ৰতি আগৰ পৰা এতিয়া অলপ সজাগ হোৱা আমি দেখিছোঁ। আৰু সেই উদ্দেশ্য আমি আগত ৰাখি যাতে মক্তব শিক্ষাটো আমি ভৱিষ্যতে জিলাৰ পৰা ৰাজ্যিক ভিত্তিকলৈকে আমি নিব পাৰোঁ, তাৰো আমি চেষ্টা কৰিম। খুব ধুনীয়া চিন্তা চৰ্চা। মইতো ভাবোঁ প্ৰথমে তেখেতৰ উকিল চাহাবৰ এই কথাটোৰ কাৰণে আমি সকলোৱে এবাৰ হাত চাপৰি দি তেখেতক স্বাগতম কৰা দৰকাৰ। কাৰণ কি, শিক্ষাই এনেকুৱা এটা সম্পদ যাৰ যোগেদি আপুনি মই পৃথিৱী পৰিৱৰ্তন কৰিব পাৰোঁ, আমি সমাজ পৰিৱৰ্তন কৰিব পাৰোঁ, আমাৰ ঘৰখন আমি পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে আমাৰ মাজত আৰু এগৰাকী অন্যতম আমাৰ শিক্ষাপ্ৰেমী ৰাইজ তথা লখিমপুৰ জিলা সাহিত্য সভাৰ লগত জড়িত, লখিমপুৰ জিলাৰ বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, ইয়াৰ উপৰিও এই ইলমে নুৰ এডুকেশ্যনেল যি বৰ্ড আছে, ইলমে নুৰ এডুকেশ্যনেল বৰ্ডে ছাত্ৰ ছাত্ৰীসকলক যিখন কিতাপ প্ৰদান কৰা হৈছিলে যে এই কিতাপখন অধ্যয়ন কৰি তেওঁলোকে এক্সামত বহিব, এক্সামত অনুষ্ঠিত যি কুৱেশ্যনসমূহ আহিব এই কিতাপখনৰ পৰা আহিব, সেই কিতাপখন যুগুত কৰি দিয়াৰ পাছত যিসকলে পুনৰীক্ষণ কৰিছিলে সেইসকলৰ ভিতৰত অন্যতম আমাৰ হিলাল ছাৰ। গতিকে আমি হিলাল ছাৰ আপোনাক স্বাগতম জনাইছোঁ। আপোনাক আমি সাহিত্য সভাতো পাওঁ, আপোনাক ধৰ্মীয় কামতো পাওঁ, আপুনি শিক্ষাৰ লগত প্ৰতিটো কামতে আপোনাক পোৱা যায়। গতিকে কি ক'ব, আপোনাক যেতিয়া এই দায়িত্ব ইলমে নুৰ এডুকেশ্যনেল বৰ্ডে আপোনাক দায়িত্ব দিছিলে আপুনি কেনেকুৱা অনুভৱ কৰিছিলে আৰু অনাগত দিনত সমাজখনক আপুনি কি বাৰ্তা প্ৰদান কৰিব? আসসালামু আলাইকুম। মই আজিৰ এই শুভ মুহূৰ্তত আমাৰ অঞ্চলৰ যি আলিম সমাজ আছে মই ধন্যবাদ জ্ঞাপন কৰিম। প্ৰথম কথা হ'ল যে বৰ্তমান আমাৰ দিনী তালিম বৰ্ডৰ লগত সংগতি ৰাখি পেলাই আমাৰ ইলমে নুৰ এডুকেশ্যন বৰ্ড নামৰ এটা 2020 চনত স্থাপন কৰি পেলাই আমাৰ কিছু ইছলামিক স্কলাৰসকলে তেওঁলোকে যি আদৰ্শ দেখুৱাইছে নিশ্চয় শলাগ ল'ব লাগিব। সমাজখনত বৰ্তমান আমাৰ বিশেষকৈ শিশুসকলক আমাৰ যিটো নতুন শিক্ষানীতিয়ে সাঙুৰি পেলাই যি ব্যৱস্থা কৰিছে তাৰ লগত সংগতি ৰাখি পেলাই ইলমে নুৰ এডুকেশ্যন বৰ্ডৰ যি বৃত্তি পৰীক্ষাৰ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো খুবেই সুন্দৰ হৈছে। ইয়াত মই এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াত অকল ইছলামিক শিক্ষাই নহয়, ইছলামিক শিক্ষাৰ লগতে আমাৰ সাধাৰণ জ্ঞান, সাহিত্য জ্ঞান, খেল জগতৰ জ্ঞান ইত্যাদি নানা সকলো বিষয় ইয়াত সাঙুৰি পেলাই যি ব্যৱস্থা কৰিছে এই ব্যৱস্থাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্যম দিব, শিক্ষাৰ প্ৰতি তেওঁলোকক ধাউতি বঢ়াব। আৰু মই আশা কৰোঁ আমাৰ এই যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই বৰ্ডখনে বৰ্তমান আজি এটা পৰীক্ষা অনুষ্ঠিত হৈ আছে। এই পৰীক্ষাত প্ৰায় 250 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আগলৈ আমাৰ গোটেই অসমৰ সৈতে সাঙুৰি পেলাই এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাক উদ্যোক্তাসকলে জনাইছে। মই ইয়াৰ সাধাৰণ জ্ঞানৰ যিবিলাক প্ৰশ্ন মোক অকণমান নিৰীক্ষণ কৰিবলৈ দিছিলে, খুব সুন্দৰ প্ৰশ্ন তেওঁলোকে হেৰি কৰিছে। মই খুবেই আনন্দিত হৈছোঁ। যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা অব্যাহত থাকক আৰু আমাৰ ইছলামিক শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে সাধাৰণ জ্ঞানৰ শিক্ষাও পাই যায়। সাধাৰণতে দেখা যায় যে আমাৰ যে অভিযোগ আছে, কিছু সমাজৰ অভিযোগ আছে যে আমাৰ ইছলামী মাদ্ৰাছাবিলাকত অকল
মৌলবাদী শিক্ষা দিয়াৰ যি এটা হেৰি সমাজত কিছু সংখ্যকে ক'ব বিচাৰে, আঙুলি দেখুৱাব বিচাৰে, আমি কিন্তু ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাওঁ। আমি নিজেই এজন সাধাৰণ শিক্ষিত হিচাপে আমি যি দেখিছোঁ যে আমাৰ ইছলামিক প্ৰতিখন মাদ্ৰাছাতেই ধৰ্মীয় শিক্ষাৰ লগতে সমাজৰ সকলো ধৰণৰ শিক্ষা, আনকি সাধাৰণ জ্ঞান, বিজ্ঞান, সাহিত্য সকলো বিষয়ত সাঙুৰি পেলাই এই শিক্ষা প্ৰদান কৰি আহিছে। আৰু এই আজিৰ যিটো পদক্ষেপ, এই পদক্ষেপ প্ৰশংসনীয়। আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি আহিছোঁ। আমি আৰু আলিম সমাজ বা আমাৰ ইছলামিক যিসকল শিক্ষাগুৰুসকল আছে সকলোকে মই আহ্বান জনাইছোঁ যাতে আমাৰ এই ব্যৱস্থাটোক আগবঢ়াই লৈ আমাৰ সমাজখনক যাতে ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ জ্ঞানৰ বা আমাৰ ইছলামিক দৃষ্টিভংগী যাতে ৰাইজৰ আগত দাঙি ধৰিব পাৰে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উদ্যোক্তাসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিলে আমাৰ হিলাল ছাৰলৈ। আমাৰ মাজত এজন অভিভাৱক আছে। এক ব্যতিক্ৰমী ৰূপত মক্তব শিক্ষাৰ কোনোদিন নুশুনা বা নোহোৱা এটা নাভূত নাচুত ৰূপত আপোনালোকে দেখা পাইছে যে মক্তব শিক্ষাৰ কাৰণে MCQ লৈ আপোনাৰ পৰীক্ষা পাতিছে তেওঁলোকে, য'ত নেকি বৰ্তমান আধুনিক শিক্ষাত য'ত নেকি MCQ বিভিন্ন সময়ত আজি স্কুলত যদি চোৱা যায় যে গুণোৎসৱতো এনেকুৱা ধৰণৰ পৰীক্ষা পাতে বা নেট হওক বা টেট হওক, স্লেট হওক, বিভিন্ন পৰীক্ষা আদিত আজি এই MCQ যিটো কুৱেশ্যনৰ যিটো নেকি আপোনাৰ পদ্ধতি, পেটাৰ্ণ, এই পদ্ধতিটোকে কিন্তু অৱলম্বন কৰা হৈছে। ঠিক তদুপ আজি আমাৰ শিক্ষিত সমাজ এই এডুকেশ্যনেল বৰ্ডৰ লগত জড়িত থকাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা নতুন পদ্ধতি অৱলম্বন কৰিছে। আপুনি এজন অভিভাৱক হিচাপে আপুনি কিমান দূৰ সুখী? মই আমাৰ হিলাল ছাৰলৈ প্ৰথমতে চালাম আলি দিছোঁ, আসসালামু আলাইকুম। লগতে উদ্যোক্তাসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ লখিমপুৰ জিলাৰ আমাৰ সকলো ধৰ্মীয় ইছলাম ধৰ্মীয় ব্যক্তিলৈ মোৰ আন্তৰিক চালাম গ্ৰহণ কৰিব। লগতে অসমবাসী ৰাইজক মই নমস্কাৰ দিছোঁ। লগতে মই ক'ব বিচাৰিছোঁ, অভিভাৱক হিচাপে মই ক'ব বিচাৰিছোঁ যে আজি এই নুৰ এডুকেশ্যন ফাউণ্ডেশ্যনে যিটো আজি পদক্ষেপ আগবঢ়াইছে তাত মই নথৈ আনন্দিত হৈছোঁ। কিয়নো ধৰ্মীয় শিক্ষাৰ লগতে যে আজি বিশেষকৈ ডাঙৰ কথা এটা হৈছে যে ধৰ্মীয় শিক্ষাৰ লগতে কি কৰিছে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আগুৱাই যাবৰ কাৰণে তেওঁলোকে কি কৰিছে আমাৰ যিবিলাক শিক্ষা মানে অন্যান্য শিক্ষাৰ লগতে ধৰক আপোনাৰ MCQৰ যিবিলাক প্ৰশ্ন আহে অকল ধৰ্মীয় শিক্ষাই নহয়, ইয়াত ধৰক বাহিৰা কিছুমান প্ৰশ্ন আছে, আধুনিক কিছুমান প্ৰশ্ন আছে, সামাজিক শিক্ষাৰ লগতে এই কি কয় এইটো বাহিৰত যে জেনেৰেল নলেজৰ ওপৰত তেওঁলোকে কি কৰিছে 70 ৰাখিছে, আমাৰ 70 নম্বৰ ৰাখিছে আপোনাৰ এই আমাৰ হেৰি তালিমী বৰ্ডৰ আৰু মাদ্ৰাছা বৰ্ডৰ ইছলামিক শিক্ষাৰ লগত, আৰু বাকী 30% তেওঁলোকে যিটো ৰাখিছে মানে আধুনিক শিক্ষাৰ লগত জড়িত, তাৰ প্ৰতি মই বিশেষ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু লগতে এনেকুৱা ধৰণে যাতে আগলৈ ভৱিষ্যতে তেওঁলোকে আগুৱাই যাব পাৰে তাৰ কাৰণে তেওঁলোকক মই শলাগৰ শৰাই আগবঢ়াই মই মোৰ অভিভাৱক হিচাপে ধন্যবাদ থাকিলে আমাৰ অভিভাৱক সাইফুল ইছলাম ডাঙৰীয়ালৈ। নিশ্চয়কৈ খুব ধুনীয়া এক পদক্ষেপ। ভাল কামক আমি সদায় শলাগনি বুলি ক'বই লাগিব, আমি শলাগ ল'বই লাগিব। ভালটো সদায় ভালেই, গতিকে শিক্ষাৰ কাৰণে যোনেই কাম লৈ আহিব আমি সকলোকে ৱেলকাম জনাম। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, আৰু ইলমে নুৰ এডুকেশ্যনেল বৰ্ডৰ ভৱিষ্যত মংগল হওক। ইয়াৰ যোগেদি লখিমপুৰ নহয়, আমাৰ এডভোকেট চাহাবে কোৱাৰ নিচিনাকৈ গোটেই অসম জুৰি এক আলোড়ন সৃষ্টি হওক শিক্ষা জগতত, তাকে কামনা কৰি আজিৰ চমু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।